বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক 20 লাখকৈ চিকিৎসাৰ বাবে দিয়া হ'ব। শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে, দেৰি নকৰাকৈ আপোনালোকৰ ওচৰত জনাবলৈ লৈ আছোঁ চাওক। এই আঁচনিখন যোৱা 14 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই আঁচনিখনৰ সম্পূৰ্ণ সবিশেষ বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত অফিচিয়েল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ চাওক। অফিচিয়েল ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে, মিনিষ্ট্ৰী অফ ফিনান্স, ছেক্ৰেটাৰী DFS inaugurates facilitation camps to promote পৰিপূৰ্ণ মেডিকেলেম আয়ুষ বীমা ফৰ CGHS বেনিফিচিয়াৰিজ। নিশ্চয়কৈ গম পাইছে যে এটা গুৰুত্বপূৰ্ণ ভাল এখন আঁচনি আৰম্ভণি কৰা হৈছে, শুভাৰম্ভ কৰা হৈছে, যিখন আঁচনিৰ অধীনত ইয়াত লিখিছে চাওক, আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ। যিখন আঁচনিৰ বাবে পলিচি অফাৰ্ছ ₹10 to 20 lakhs হস্পিটেলাইজেশ্যনছ কভাৰ with flexible co-payment choices and cashless treatment across extensive hospital networks. তে নিশ্চয়কৈ গম পাইছে আৰু 14 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে বুলি উল্লেখ কৰিছে। আৰু বিশেষকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এইটো এটা অতিকৈ ভাল খবৰ বুলি ক'ব পাৰি। সকলো সবিশেষ এই আঁচনিখনৰ ইনফৰমেশ্যনসমূহ যিখিনি ইনক্লুড কৰিছে, অসমীয়াত আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, জনাবলৈ লৈ আছোঁ চাওক, যিখন আঁচনিৰ কথা উল্লেখ কৰা হৈছিলে ইতিমধ্যে 14 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু ইনফৰমেশ্যনটোৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ। শ্ৰী M নাগাৰাজু, বিত্ত মন্ত্ৰণালয়ৰ বিত্ত সেৱা বিভাগ DFSৰ সচিবে আজি নতুন দিল্লীত DFSৰ কাৰ্যালয় চৌহদত নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানীয়ে আয়োজন কৰা সুবিধা শিবিৰসমূহ উদ্বোধন কৰে। এই সুবিধা শিবিৰসমূহ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় বা বিভাগত আয়োজন কৰা হৈছে। পৰিপূৰ্ণ মেডিকেলেম আয়ুষ বীমা আঁচনিখন 14/1/2026 তাৰিখে নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডে CGHSৰ সুবিধাভোগীসকলৰ বাবে আৰম্ভ কৰিছে। এই আঁচনিখনে কেছলেছ সুবিধা, আধুনিক চিকিৎসা পদ্ধতি আৰু বিস্তৃত হস্পিটেল নেটৱৰ্কলৈ প্ৰৱেশ সুবিধা দিব বুলি সুবিধা প্ৰদান কৰে। তে বন্ধুসকল, ইতিমধ্যে আপোনালোকে আঁচনিখনৰ বিষয়ে গম পাইছে যে পৰিপূৰ্ণ মেডিকেলেম আয়ুষ বীমা এখন নতুন আঁচনি চৰকাৰে আৰম্ভ কৰিছে আৰু এই আঁচনিখনৰ যিখিনি ভিতৰৰ ডিটেইলছ, কেনেকৈ আবেদন কৰিব পাৰিব বা কি ভিতৰৰ ফেচিলিটিজসমূহ আছে, সম্পূৰ্ণ সবিশেষ লৈ ইয়াৰ পাছে এটা ভিডিঅ' আনিবলৈ যত্ন কৰিম। আজিৰ এই ভিডিঅ'টোৰ লগতে সেইটো সংলগ্ন এইবাবেই কৰা নাই যাতে আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল হৈ নাযায়। তে বন্ধুসকল, ইতিমধ্যে গম পাইছে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এখন সুন্দৰ আঁচনি স্বাস্থ্য বীমা আঁচনি শুভাৰম্ভ কৰিছে। এই স্বাস্থ্য বীমা আঁচনিখনে কেৱল CGHS সুবিধাভোগীসকলৰ বাবেহে উপলব্ধ। প্ৰতিটো পলিচিত সৰ্বাধিক 6জন সদস্য অন্তৰ্ভুক্ত কৰিব পাৰি। ই ভাৰতৰ ভিতৰত ইণ্ডেমনিটি ভিত্তিক বেছ ভৰ্তি চিকিৎসা কভাৰ প্ৰদান কৰে, য'ত বীমা ৰাশি ছাম এচিয়ৰ্ড হিচাপে 10 লাখ বা 20 লাখ টকা উপলব্ধ। তে নিশ্চয়কৈ গম পাইছে 10 লাখ বা 20 লাখ বুলি কৈছে, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, যিহেতু আজিৰ যুগত ট্ৰিটমেণ্টৰ খৰচ কিমান কিছু বাঢ়ি গৈছে নিশ্চয়কৈ ভুক্তভোগীসকলে গম পায়। তেনেস্থলত যদি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে চৰকাৰে এখন নতুন স্বাস্থ্য বীমাৰ আঁচনি এখন শুভাৰম্ভ কৰিছে, তেনেহ'লে নিশ্চয়কৈ ভাল কথা। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হোৱাৰ বাবে ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি দিলোঁ আৰু আশা কৰোঁ আপুনিও ইনফৰমেশ্যনটো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।